মাটি সম্পত্তি আউল দি দিয়া, ল'ৰাকেইটাকো চাকৰি দিয়া, পাৰিলে আমাৰ বয়সটো অকণমান বঢ়াই দিয়া, ইত্যাদি ইত্যাদি আমি কৰোঁহেঁতেন। গতিকে কোনটিয়ে সেইটো কোৱা নাছিল। গতিকে আমি শান্তি লাভ কৰিবলৈ হ'লে ঈশ্বৰৰ চৰণত আমি শৰণ ল'ব লাগিব। তেতিয়া আমি প্ৰথম দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। দ্বিতীয় দুৱাৰখন হৈছে শংখবিলাস। শংখ মানে ৰাজশংখ। ৰাজশংখ বিশেষ গুণটো হৈছে পানীৰ মাজৰ পৰা গাখীৰ নিৰ্বাচন কৰিব পাৰে। আমাক ঠিক সেই একেটা উদাহৰণ দিছে, ভাল কি বেয়া কি দোষ সুখ এইবিলাক সকলো বিচাৰ কৰি আমি বেয়াবিলাক পৰীক্ষা কৰি ভালবিলাক ল'ব লাগিব। তেতিয়াহে আমি এই দ্বিতীয় দুৱাৰখন আমি অতিক্ৰম কৰিব পাৰিম। বৈকুণ্ঠৰ দ্বিতীয় দুৱাৰখন হৈছে শ্বেতবিলাস। শ্বেত মানে বগা, বগা হৈছে সত্যপতি, শুদ্ধপতি। আমি সদায় সকলোকে আমি শুদ্ধ দেখিব লাগিব, সত্য দেখিব লাগিব। যেনেকৈ আমি যদি এখন যদি ৰঙা চশমা পিন্ধি থাকোঁ, তেতিয়াহ'লে আমি আমাকো ৰঙাই দেখিম। আমি যেতিয়া বগা চশমা পিন্ধিম, তেতিয়া আমি বগাকে দেখিম। গতিকে আমি যি ভাৱনা লৈ আমি দেখিম, সেই ভাৱনা মানে চাম, সেই ভাৱনাৰে আমি বেলেগকো দেখিম। এদিন বাক্য আৰু পাঠকীৰ মাজত কথোপকথন চলি আছে। তাৰ মাজতে হনুমানে চৰ্মবেশ ধাৰণ কৰি তাত শুনি আছে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে অশোক বনৰ যিবিলাক ফুল আছিল সেইবিলাক বগা। তেতিয়া হনুমানে ৰ'ব নোৱাৰি আচল ৰূপটো ধাৰণ কৰি তেতিয়া ক'লে যে অশোক বনত মই নিজে আছিলোঁ, নিজে দেখি থৈ আহিছিলোঁ, ফুলবিলাক ৰঙাহে আছিল। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে হে হনুমান, যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তেতিয়া তুমি অশোক বনত আছিলা সঁচা। যেতিয়া ৰাৱণে সীতাক হৰণ কৰোঁতে তোমাৰ সেই দৃশ্যটো দেখাৰ লগে লগে তোমাৰ মনত ক্ৰোধ ভাৱ হ'ল, তুমি খঙত তোমাৰ চকুবিলাক ৰঙা হৈ গৈছিল। সেইকাৰণে তুমি ফুলবিলাক ৰঙাই দেখিছিলা, প্ৰকৃতত ফুলবিলাক বগাহে আছিল। ঠিক সেইকাৰণে আমাৰ ভাৱনাবিলাক শুদ্ধ হ'ব লাগিব। আমি এই কলিযুগৰ বলৱতী মনুষ্যৰ কাৰণে আপোনালোকে হয়তো কিছু লক্ষ্য কৰে, এজন ভকতক লগ পোৱাৰ লগে লগে আমি অকল পৰচৰ্চা, পৰনিন্দা এইবিলাককে আহে, বা কোনোবা এজন আমি যেতিয়া লগ পাওঁ প্ৰথম ভাৱনাটো আমাৰ এজন ভাল নহয়, প্ৰথম বেয়া গুণটোহে আমি প্ৰকাশ কৰিবলৈ লওঁ। সেইকাৰণে আমি সকলোকে বেয়াই দেখি থাকিম। আমাৰ মনবিলাক ভাৱনাবিলাক সদায় শুদ্ধ হৈ ৰাখিলেহে আমি এই তৃতীয় বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। তাৰপিছত চতুৰ্থখন হৈছে মানে পদ্মবিলাস। পদুম ফুলৰ বিশেষ গুণটো হৈছে, পদ্ম মানে পদুম ফুল, পদুম ফুলৰ বিশেষ গুণটো হৈছে ই পানীটো থাকি বোকাটো থাকি কেতিয়াও ই বোকা পানীয়ে কেতিয়াও লিপ্ত নহয়। আমাৰো ঠিক সংসাৰত মায়া জালত থাকিও সংসাৰ মায়াই যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ঈশ্বৰৰ চৰণত শৰণ ল'ব, ঈশ্বৰৰ গুণানুকীৰ্তন কৰি আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম।
তাৰপিছত আছে কনক দণ্ড। কনক মানে সোণ আৰু দণ্ড মানে লাঠি। লাঠি নিজৰ অস্তিত্ব নাই, ই বগাই দিলে যেনি বগাই তেনিয়ে ই বাগৰে। ঠিক আমি যেতিয়া আমাৰ গুৰুৰ ওচৰত যেতিয়া শৰণ লম, শৰণীয়া গুৰুৱে যেতিয়া আমাক শৰণ দিব, এই শৰণ ভজনৰ কথাবিলাক যেতিয়া আমি পালন কৰোঁতে তেতিয়া আমি সোণলৈ ৰূপান্তৰ হ'ম, অৰ্থাৎ মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ম। তেতিয়া আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত নিজানন্দ, আত্মা আৰু পৰমাত্মাৰ কথা আমি তেতিয়া জানিব পাৰিম। শেষত হৈছে কুলুকধাম। গৌপদে বেদ, বেদ হৈছে বেদ মানে জ্ঞান, য'ত জ্ঞানৰ ভাণ্ডাৰ। লোক মানে স্থান, য'ত ঈশ্বৰৰ জ্ঞানৰ ভাণ্ডাৰ। সেই হৈছে এই বৈকুণ্ঠৰ ৭খন দুৱাৰ। আমি অকণমান বৰ্ণনা কৰিলোঁ। আমি অকল ভাবি থাকিলে নহ'ব যে আমি বৈকুণ্ঠলৈ যাম। ইয়াতে আমি স্বৰ্গৰ, ইয়াতে বৈকুণ্ঠ, ইয়াতে নৰক। আমি যদি সদায় যদি দুৰ্ভোগত আছোঁ, সেইখন হেনো কপিল যোগেদি মাতি দেৱহতি কৈছে, সেইখন হেনো নৰকবাসী। যদি আপুনি সৎটো শূন্যভাৱে আছে, তেতিয়া সেইখন বৈকুণ্ঠবাসী। যদি আপুনি সদায় সুখ ভোগতে আছে, সেইখন স্বৰ্গবাসী। ইয়াত অলপ আগতে ক'লে যে বৈকুণ্ঠৰ স্বৰ্গৰ ইয়াত বৰ্ণনা দি গৈছে। এতিয়া আমি বৈকুণ্ঠৰ সুখ লাভ কৰিবলৈ যোৱাৰ আগতে আমাৰ ভক্তি ৮১বিধ সগুণ ভক্তি বৰ্ণনা কৰিছে। তাৰ মাজত ৯ গুণ শ্ৰেষ্ঠ কৰিছে। এই ৯ গুণৰ ভিতৰত শ্ৰৱণ কীৰ্তন ভক্তি শ্ৰেষ্ঠ কৰিছে। পৰীক্ষিতে শ্ৰৱণ কৰি মুক্তি লাভ কৰিছে। নাৰদে কীৰ্তন কৰি তেওঁ ঈশ্বৰক লগ পাইছে। উদ্ধৱে দাস্যভাৱে, অৰ্জুনে সখী হিচাপে পাইছে। গতিকে আমি ভক্তিবিলাক ইয়াত ভাগ হৈছে। কিন্তু কপিল যোগেদি মাতৃ দেৱহতি ভক্তি ৩ প্ৰকাৰ দেখাইছে: সাত্বিক, ৰাজসিক আৰু তামসিক। আমি সদায় ঈশ্বৰৰ চৰণত কোনোদিনে শৰণ যাতে ভ্ৰষ্ট নহয়, এই নিয়মে আমি সদায় ঈশ্বৰৰ চৰণত সেৱা সৎকাৰ কৰিব পাৰোঁ। সেইটো হেনো সাত্বিক ভক্তি বুলি কৈছে। ৰাজসিক ভক্তি ধন, টকা পইচা, ঐশ্বৰ্য লাভ কৰিব কাৰণে বিভিন্ন পূজা পতন কৰি যি ভক্তি কৰা হয়, সেইটো হেনো ৰাজসিক ভক্তি। আৰু তামসিক ভক্তিটো এনেকৈ দেখুৱাইছে, আনৰ ক্ৰোধ, হিংসা, বশৱৰ্তী হ'বলৈ যিবিলাক দৈত্যসকলে বৰ লয় যে, মোক এটা বৰ দিয়া, মই আমুকক বধ কৰোঁ, ঠিক আমি সেইটো হেনো তামসিক ভক্তি। গতিকে আমি সাত্বিক ভক্তিলৈ আহিব লাগিব। শেষত আমি গুণময় থাকোঁতে শেষত গৈ শ্ৰৱণ কীৰ্তন কৰোঁতে নিগুণলৈ যেতিয়া আহিম, তেতিয়াহে আমি ইয়াতে বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। সেইকাৰণে মৎস্যকুণ্ড ৰজা কি বুলি কৈছে? যেতিয়া মৎস্যকুণ্ড
কাল জীৱনক বধ কৰি যেতিয়া ভস্ম হৈ গ'ল মচুন্দৰী, যেতিয়া গুহাত মই চবকে কৈছোঁ, তেতিয়া ভগৱন্তই দেখা দিলে। দেখা দিয়াৰ লগে লগে ভগৱন্তই ভগৱন্তক সুধিলে যে হে প্ৰভু, মোক আজি বহুত কৃপাৰ ফলত তুমি দেখা দিলা, গতিকে মোক তোমাৰ স্থানলৈ তুমি লৈ যোৱা। এই বুলি কোৱাৰ লগে লগে তেতিয়া ভগৱন্তে ক'লে, হে মচুকুন্দ, তুমি যদি ইচ্ছা কৰিব বিচাৰিছা তেতিয়াহ'লে মই তোমাক পূৰ্বৰ ৰাজ্য মই প্ৰদান কৰিব পাৰোঁ। তুমি ৰজা হৈ কিছুকাল থাকি ৰাজভোগ কৰি তুমি যথাসময় মোক স্মৰণ কৰি তুমি মোৰ স্থানলৈ তুমি আহিব পাৰিবা। তেতিয়া মচুকুন্দই ক'লে, হে প্ৰভু, মোক আৰু বিষয় সুখ নালাগে, কাৰণ বিষয় সুখ হৈছে ক্ষণস্থায়ী। ইয়াৰ আগত পাঠে কৈ গৈছে বিষয় কথা, গতিকে বিষয় সুখ হৈছে ক্ষণস্থায়ী, গতিকে মোক তুমি তোমাৰ স্থানলৈ লৈ যোৱা। এই বুলি কোৱাৰ লগে লগে ভগৱন্তই কি বুলি ক'লে, ক্ষত্ৰিয় ধৰ্মে থাকি প্ৰবৃত্তি পথত অনেক জন্তুৰ বধি আশা প্ৰাণ হত। তুমি যেতিয়া ক্ষত্ৰিয় ধৰ্ম পালন কৰোঁতে তুমি বিভিন্ন জীৱ জন্তু বধ কৰিলা, সেইকাৰণে তোমাৰ পাপ হৈ আছে। গতিকে এই জন্মত তুমি মোক শ্ৰৱণ কীৰ্তন কৰি এই পাপবিলাক খণ্ডন কৰি যথাসময়ত মোৰ স্থানলৈ তুমি আহিব পাৰিবা। গতিকে আমি কি বুজিলোঁ, আমাৰ এই মলমতি মনুষ্যৰ কাৰণে আমি পাপ খণ্ডন কৰিবৰ কাৰণে আমি অহৰ্নিশে শ্ৰৱণ কীৰ্তন কৰিবই লাগিব। সেইকাৰণে শ্ৰৱণে কীৰ্তনে আমাক বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে ইয়াতে পায়। কৃষ্ণ, আমি পাঠলৈ অকণমান আগবঢ়াইছোঁ। কৃষ্ণ। Namaste Hariya